মই বিজেপিৰ এগৰাকী কৰ্মী হিচাপে মইতো ৰাজনীতিত যেতিয়া আছোঁ, ৰাজনীতিৰ জীৱন যেতিয়া আছোঁ, তে নিশ্চিতভাৱে মই নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ কাৰণে নিশ্চয় মোৰ এটা ইচ্ছা প্ৰকাশ আছে আৰু এইটো মই প্ৰকাশ কৰিছোঁ। আৰু দলে নিশ্চয় ইয়াত সঁহাৰি জনাব, যদিও নজনাইতো পিছত দেখা যাব। চাওক, তেওঁ কেবিনেট মন্ত্ৰী হয় মাননীয় অশোক সিংহাল ডাঙৰীয়া, কিন্তু তেওঁতো ঢেকীয়াজুলিতো পেৰাচিট হিচাপে আহিছিল না, পেৰাচিটত নামিছেহে। দল আমি ইয়াত গঢ়িছোঁ, ইয়াত বহুত কাৰ্যকৰ্তাৰ অৱদান আছে, গতিকে দলে নিশ্চয় ইয়াত সন্মান দিব লাগিব। আজি তেওঁৰ লগত যিখিনি মানুহ আছে বা তেওঁৰ লগত যি 4-5জন বা 10জন 20জন 25জন যিকেইজন আছে, চাব তেওঁৰ লগত যেতিয়া আমি কাম কৰিছোঁ সেইবিলাক মানুহ নাছিলেই, কিন্তু সেইটো আমি সমালোচনা কৰিবলৈ নাই। কিন্তু পাৰ্টিৰ সকলো নতুন মানুহ আহে, পুৰণা মানুহ থাকে, কিন্তু দলে পুৰণা মানুহকো গুৰুত্ব দিব লাগিব। আৰু তেওঁ ইয়াত বিধায়ক হৈছে, ঠিক আছে, কোনো কথা নাই, কিন্তু দলত সকলোকে সুযোগ দিব লাগে, কাৰণ আমিও দলটোৰ প্ৰতি আমাৰো অৰিহণা আছে। আৰু সেইকাৰণে মোৰ দলটোৰ কিবা কথা কোৱাৰ অধিকাৰ মোৰো আছে, কাৰণ যিহেতু ভাৰতীয় জনতা পাৰ্টি ঢেকীয়াজুলিত যদি আমি বীজ যদি ৰুপিছোঁ, আমিয়ে ৰুপিছোঁ। আমাৰ যিসকল পুৰণা ইয়াত মানুহ আছিলে তেওঁলোকৰ লগত লৈ পেলাই গাঁৱে ভূঞে চাহ বাগান আমাৰ চহৰ চবতে আমি বিজেপিৰ সংগঠন মজবুত কৰিছোঁ। আৰু তেওঁ গুৱাহাটীৰ পৰা আহি ইয়াত পেৰাচিটৰ দৰে ইয়াত আজি বিধায়ক হৈছে, আজি কেবিনেট মন্ত্ৰী হৈছে। কিন্তু সেই হিচাপেতো আমাৰ মানুহে, ঢেকীয়াজুলিৰ মানুহে সেই ধৰণৰ উন্নয়ন আজি আমি দেখিবলৈ পোৱা নাই নহয়। তেওঁ স্পেচিয়েলি কি কৰিছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত 10টা বছৰত যিখিনি ডেভেলপমেণ্ট হৈছে, এজ এ হ'ল সকলো সমস্যা কি হৈছে, কিন্তু ঢেকীয়াজুলি সমস্যা আমি পাইছোঁ কি? 2-এটা কমিউনিটি হল বনাই দিলে নহ'ব নহয়। ইয়াত না এটা আমাৰ আইন মহাবিদ্যালয় বনাইছে, না তেনেকুৱা বিদ্যালয় বনাই দিছে, না তেনেকুৱা ইনষ্টিটিউশ্যন বনাই দিছে নেকি যে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়ি আজি মানুহ হ'ব? নাই, এজ এ হ'ল আমাৰ যিটো কলেজ আছে সেইটোৱে আছে। এনেকুৱাতো আমাৰ উন্নয়ন নাই হোৱা নহয়। আমি শুনিবলৈ পাওঁ তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী, মুখ্যমন্ত্ৰী একেবাৰে ক্ল'জ বুলি আমি সকলোৱে কয়, কিন্তু সেই হিচাপে আমাৰ ঢেকীয়াজুলি সমষ্টি কি পাইছে? তেওঁ যদি কয় যে মই বহুত কিবা কিবি কৰিছোঁ, তেনেকুৱাতো সকলো সমষ্টিয়ে পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত সকলো সমষ্টিতে ডেভেলপমেণ্ট হৈছে। স্পেচিয়েলি কি হৈছে ঢেকীয়াজুলিত? আমাৰ আজি কাৰোবাৰ ঘৰত যদি ল'ৰা ছোৱালী উকিল পঢ়িব লগা হয়, 7 লাখ 8 লাখ টকা দি বাহিৰত পঢ়িব লগা হৈছে। আমাৰ ল'ৰা ছোৱালী কি পঢ়িছে? ইয়াততো তেনেকুৱা আমাৰ ইনষ্টিটিউশ্যন নায়েই। তো সেইবিলাক ইনষ্টিটিউশ্যন লাগিব, যিটোহে ঢেকীয়াজুলি আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী আগুৱাই যাব পাৰিব। আদাৰৱাইজ নহ'লে কি হ'ব? তাৰমানে যদি ধৰক বাটাচোৰাঙত দলে নিৰ্বাচিত বাছনি নকৰে টিকেট দিয়াৰ ক্ষেত্ৰত, তেতিয়া কি বাটাচোৰাঙে নতুন কিবা ৰাস্তা অৱলম্বন কৰিব নেকি? চাওক, মই ভাৰতীয় জনতা পাৰ্টীত কাম কৰি আছোঁ, আজিৰ পৰা নহয়, 2004ৰ পৰা। মোক 2011ত মোক প্ৰাৰ্থী ইয়াত প্ৰক্ষেপ কৰিছিলে। মই ইয়াত সেই সময়ত মই সন্মানজনক স্থিতিত মই ভোট পাইছোঁ। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত 2011ত মই ইয়াত বিজেপিৰ পৰা যেতিয়া মই MLA খেলিছিলোঁ, মোক প্ৰায় 22-23 হাজাৰ ভোট ইয়াত মই পাইছোঁ। কিন্তু আজিৰ তাৰিখত চাওক, মোক 2016ত মোক কেণ্ডিডেট দিয়া নাই, মই বিৰোধ কৰা নাই। 2021ত দিয়া নাই, মই বিৰোধ কৰা নাই। কিন্তু ইমান দিন অপেক্ষা কিয়? ইমান দিন মই অপেক্ষিত কিয় হৈ থাকিব লাগে? অপেক্ষিত কিয় মই হ'ম? আমি কি যোগ্যতা নাই নেকি? আমিওতো ভাবোঁ, আমিও বিচাৰোঁ ৰাইজক সেৱা কৰিবৰ কাৰণে। আৰু যথেষ্ট ঢেকীয়াজুলি সমষ্টিত, এই সমষ্টিত তেওঁ যিগৰাকী বিধায়ক ইয়াত হৈছে, তেওঁ আপোনাৰ যি কমিউনিটিৰ পৰা তেওঁ বিলং কৰে, ইয়াত তেওঁৰ 50টা ভোট নাই। সেই কমিউনিটিত তেওঁ ইয়াত আজি বিধায়ক মন্ত্ৰী হৈছে। আৰু আমি ইয়াত আমাৰ 70,000ৰ ওপৰত আমাৰ মানুহ ভোটাৰ আছে, ট্ৰাইবেল বড়ো মানুহৰ ভোটাৰ আছে, আমাৰ বাংলা ভাষী কোৱা লোক আছে, ভাষিক মেইন ষ্ট্ৰীমৰ মানুহ আছে, যথেষ্ট মানুহ আমাৰ ইয়াত থলুৱা মানুহ আছে। তেওঁলোকেতো বিচাৰে এই সমষ্টিৰ কাৰণে আমি নিজে কাম কৰিবৰ কাৰণে। আজিৰ তাৰিখত ৰাইজৰ অভাৱ আছে। ৰাইজে মোক কয় যে আমি এনেকুৱা এজন মানুহ আমি বিধায়ক পাইছোঁ, আমাক চিনিয়ে নাপায় আজিৰ তাৰিখত। 10টা বছৰ হৈ গ'ল, আজি বহুত মানুহ এতিয়া চিনি নাপায়। কেনেকুৱা পাব? তেওঁ ইয়াৰ মানুহ নহয়। এই কথাটো আপোনাক মই কৈছোঁ যে চাওক, মোক ৰাইজে এইবাৰ কৈছে বিকল্প চিন্তা কৰিব লাগে। ৰাইজে কৈছে যে আমাৰ স্থানীয় মানুহ লাগে, আমাৰ ঢেকীয়াজুলি লোকেল মানুহ লাগে। যদি ঢেকীয়াজুলি লোকেল মানুহ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব যদি নিদিয়ে, তেতিয়া দলৰ কাৰণে অশুভ, আৰু দিলে শুভ, নহ'লে দলৰ ক্ষতি হ'ব পাৰে। কাৰণ আমিতো চাওক, ৰাইজৰ লগত আমি থাকিব লাগিব। আমি ৰাইজ হ'লেহে না পাৰ্টি চলিব, ৰাইজ নাথাকিলে পাৰ্টি চলিব নেকি? তো সেইকাৰণে আমাৰ ৰাইজে বিচাৰিছে স্থানীয় প্ৰতিনিধি লাগে। গতিকে ৰাইজে যি ধৰণৰ কথাটো মোক কৈছে, গৰিষ্ঠ সংখ্যক মানুহে কৈছে, আৰু বহুত কাৰ্যকৰ্তা মোৰ লগত যোগাযোগত থাকে, মোৰ লগত থাকে, আৰু কৈছে যে আমাৰ এইবাৰ লোকেল প্ৰাৰ্থী লাগে, লোকেল বিধায়ক এগৰাকী লাগে, সেইটো বিচাৰিছে। তাৰমানে ৰাইজৰ আবেদন ৰক্ষা কৰি প্ৰয়োজনত বাটাচোৰাঙে পথ সলনি কৰিব। চাওক, ৰাইজে চাওক, এইবাৰ মই পাৰ্টীক কৈছোঁ যে মোক প্ৰাৰ্থীটো লাগিব। প্ৰাৰ্থীটো যদি নিদিয়ে, তেতিয়াহ'লে ৰাইজৰ লগত মই কথা পাতিম। ৰাইজে যদি কয় এইটো ৰাস্তাৰে যাব লাগে, সেইটো ৰাস্তাৰে যাম। ৰাইজে কয় এইটো ৰাস্তাৰে যাব লাগে, এইটো ৰাস্তাৰে যাম। কাৰণ মই নিৰ্বাচনত অৱতীৰ্ণ হ'লে নহ'ব নহয়, ৰাইজে মোক ভোট দিব লাগিবতো। তো ৰাইজে নিশ্চিতভাৱে মোক ক'ব যে এইটো ধৰণৰ কাম কৰিলে হ'ব। তো সেইকাৰণে মই আহ্বান জনাইছোঁ। আৰু চাওক, অশোক সিংহাল ডাঙৰীয়া তেওঁক বিধায়ক হৈছে, মন্ত্ৰী হৈছে, ঠিক আছে, কিন্তু তেওঁতো বিজেপিত মন্ত্ৰী বিধায়ক হ'বই নাপায়। এইকাৰণে নাপায় বুলি মই কৈছোঁ, বাৰম্বাৰ মই কথাটো ক'ম
তেওঁ 2011 চনত বিজেপিৰ পৰা টিকেট নাপাই নিৰ্দলীয় খেলিছিলে। তেওঁক পাৰ্টীয়ে 6 বছৰ কাৰণে বহিষ্কাৰ কৰিছিলে। তাৰ 6 বছৰ নহয় কেনেকুৱা টিকেট পায়? আৰু এইটো নিৰ্দলীয়তে বাদেই দিয়ক, বিজেপিক স্বাৰ্থ পাতি দিছিলে। বিজেপিক স্বাৰ্থ পাতিছে, চুলি খুৰাইছে ব্ৰহ্মপুত্ৰ পাৰত। ই কেনেকুৱা মানুহ হ'ব পাৰে? সেই মানুহটো মই আজি তেওঁৰ কথা মই শুনিম নেকি? আৰু আজি আমাক আদি পাঠ শিকায় বিজেপিৰ, মই শুনিম নেকি? তো এই ধৰণৰ কথাবিলাক আছে। গতিকে মই নিবিচাৰোঁ, অন্ততঃ মই এইটো একচেপ্ট নকৰোঁ।